আজিৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ তো ভিডিওটো আপোনালোকে শেষলৈকে চাওক কি খবৰসমূহ আছে আপোনালোকে জানিব সকলোখিনি কথা আপোনালোকক জনাম ভিডিওটো বহুত বেছি দীঘলীয়া নহয় শেষলৈকে চাব বুলি আশা কৰিলো তো প্ৰথমটো খবৰ হৈছে ছিংগাপুৰৰ প্ৰবাসী অসমীয়া তন্ময় ফুকন আৰু অভিমান্যু তালুকদাৰ আজি সিআইডি কাৰ্যালয়ত উপস্থিত হৈছে আৰু এইখিনি তেওঁলোকে যিখিনি দেখিছিলে সেই দিনাখনি সেই নিৰ্দিষ্ট দিনটোত কি হ'ল প্ৰকৃততে কিয় হ'ব পালে কেনেকুৱা কি সেইখিনি সময়ত তদন্ত নিশ্চয় কৰিব আৰু এইখিনি ক্ষেত্ৰত আজি এই যি ছিংগাপুৰৰ প্ৰবাসী অসমীয়া তন্ময় ফুকন আৰু অভিমান্যু তালুকদাৰ আজি উপস্থিত হৈছে সিআইডি কাৰ্যালয়ত তো সকলোৱে হেতুৱে বিচাৰি আছে আমিও বিচাৰি আছো মুঠৰলে সেই দিনটোত কি হৈছিলে কেনেকৈ হ'বলা পালে কিয় হ'ল কিয় এনে কৰা হ'ল তো আমাৰ যি মৰমৰ আটাইতকৈ জুবিন দাক কিয় তেনেদৰে কৰিব লগা হ'ল কি হ'ল প্ৰকৃততে সকলোখিনি কথা নিশ্চয় মুঠতে তদন্ত হ'ব লাগে সঠিক দুখীয়া শাস্তি পাব লাগে যি যেনেদৰে নাক আজি তেনেদৰে সেইখিনি সিআইডি কাৰ্যালয়ত উপস্থিত হৈছে তন্ময় ফুকন আৰু অভিমান্যু তালুকদাৰ নেক্সট খবৰ হৈছে কাইলৈ হাজিৰ কৰা হ'ব আজি আদালতত সেইখিনি হাজিৰ নকৰিলে কাইলৈ হাজিৰ কৰা হ'ব আদালতত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা তো তেওঁলোকে সেইখিনি হাজিৰ কৰিব কাইলৈ কি কেনেদৰে কাৰণ কেলে এটা নিৰ্দিষ্ট সময় থাকে সেইখিনি হাজিৰ কৰিব সেইখিনি খবৰটো আহিছে নেক্সট খবৰ হৈছে লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে মানহানি গোচৰ তো লুৰিণজ্যোতি গগৈয়ে যেনেদৰে সেইখিনি কৈছিলে আৰু এই মানহানি গোচৰ ৰেণুকি ভূঞা তেনেদৰে অভিবক্তা সেইখিনি দিছে যে এইখিনি ক্ষেত্ৰত বিশেষ সেইখিনি এতিয়াতো খবৰসমূহ আপোনালোকে পাই আছে কেনেকুৱা ধৰণৰ কি মন্তব্য ৰাখিছে কেনেকুৱা ধৰণৰ তদন্ত সোনকালে কৰিব কৈছে বা এই যি নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত কোন জড়িত কেনেদৰে আছিলে কি হৈছিলে কি নাই হয় এইখিনি ক্ষেত্ৰত বিশেষভাৱে এতিয়া অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি তেনেদৰে সেইখিনি দিছে মানহানি গোচৰ আৰু লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে মানহানি গোচৰ দিছে সেইখিনি ক্ষেত্ৰত নেক্সট খবৰ আহিছো নেক্সট খবৰ হৈছে যে পিএম কিষাণৰ 21 নম্বৰ কিস্তি যেহেতু আৰু বহুত এটা বেছি দিন নাই অতি সোনকালে আপোনালোকে পাবলৈ গৈ আছে পাব আৰু এতিয়া তাৰ পোৱাৰ আগতে আপোনালোকে যদি কৃষক পঞ্জীয়ন কৰা নাই তেনেহলে আপোনালোকে অতি সোনকালে কৃষক পঞ্জীয়ন কৰি ল'ব নহলে আপোনালোকে এই যি পিএম কিষাণ পোৱাত অসুবিধা হ'ব আৰু ইয়াৰ সমান্তৰালকৈ যদি আপোনালোকে কেৱাইচি দিয়া নাই ইকেৱাইচি যদি আপোনালোকে কৰা নাই কাৰণ কেলে আপোনালোকৰ এলিজিবিলিটি ষ্টেটাছত যদি আপোনালোকৰ কেৱাইচি ক্ষেত্ৰত অলপমান প্ৰব্লেম হৈছে অতি সোনকালে আপোনালোকে সেইখিনি কৰি ল'ব এই যি পিএম কিষাণৰ 21 নম্বৰ কিস্তি পোৱাৰ আগে আগে নেক্সট খবৰ ফলাই আহিছো নেক্সট খবৰ হৈছে যে চৰকাৰী ঘৰ এটা চৰকাৰী ঘৰ আপোনালোকে যিহেতু কৰিলে নহলে আপোনালোকে কৰিছে বা কোনোবা আপোনালোকে সেইখিনি তেনেদৰে চৰকাৰী যিসকল লোক নিয়োগ কৰি দিছে তেওঁলোকে যিহেতু কৰিছে এতিয়া লিষ্ট প্ৰকাশ পালে লিষ্ট প্ৰকাশ পোৱাৰ ক্ষেত্ৰতো আপোনালোকে সেইখিনি পাইছে এতিয়া লিষ্টৰ মতে পঞ্চায়তে কি কৰিছে পঞ্চায়তে সেইখিনি সকলোখিনি চাইছেগৈ আকৌ ফটো মাৰিছে আপোনালোকৰ সেইখিনি মাৰিছে না কমেণ্টত লিখিবলৈ নাপাহৰিব যে সেইখিনি ফটো দেখুৱাইছে আৰু ফটো অনুসৰি তেনেদৰে কি কৰিছে আপোনালোকৰ এই যি চৰকাৰী ঘৰৰ বাবে সকলোখিনি কাম কাজ কৰি আছে অতি সোনকালে আপোনালোকে এইখিনি কাম কৰি ল'ব এটা নেক্সট খবৰ ফলাই আহিছো নেক্সট খবৰ হৈছে যে গুৱাহাটী দীঘলী পুখুৰী পাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী তো গুৱাহাটী দীঘলী পুখুৰী পাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী কিয় যে জুবিন দাই সোনকালে ন্যায় পাব লাগে তদন্ত প্ৰক্ৰিয়া সোনকালে কৰিব লাগে যিসকল দোষী আছে দোষীয়ে শাস্তি পাব লাগে আৰু বিশেষকৈ এই যি জুবিন গাৰ্গৰ যি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা যেনেদৰে এতিয়া সেইখিনি কোটি কোটি টকা তেনেদৰে সেইখিনি নিজৰ বিশাল সম্পত্তি কৰিলে সেইখিনি দাবী উত্থাপন হৈ আছে মুঠৰ ওপৰত দোষীয়ে কষ্ট পাব লাগে দোষীয়ে শাস্তি পাব লাগে যি যেনেদৰে নহওক মুঠৰ ওপৰত তেওঁলোক দোষী কাৰণ কেলে পানী আৰু জুইৰ লগত সম্পৰ্ক নকৰিবলৈ কোৱা উপৰিও সেইখিনি কিয় তেনেদৰে তালৈ লৈ যোৱা হ'ল তো সেইখিনি আৰু ইত্যাদি মুঠতে দুখীয়া শাস্তি পাব লাগে সেই অনুপাতে সেইখিনি বিক্ষোভ কাৰ্যসূচী তেনেদৰে আৰম্ভ কৰিছে এটা নেক্সট খবৰ হৈছে যে এইটো এটা নতুনকৈ এইখিনি আজি আপোনালোকে যদি চাইছে নিশ্চয় গম পাইছে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ চিৰঞ্জীৱ কাশ্যপক জুবিন দাৰ লগত যিহেতু তেনেদৰে সেইখিনি আমি সকলোৱে অনুৰাগী তথাপিতো আমি ওচৰৰ পৰা যিহেতু পোৱা নাই তেওঁ সেই চিৰঞ্জীৱ কাশ্যপে পাইছে এই সিদ্ধাৰ্থ বোলাটো বহুত বেছি বেয়া কেৰেক্টাৰ বিশেষ কৈছে কেনেকুৱা ওচৰলৈ যাব নোৱাৰি ফটোখন মাৰিম বুলি ক'লে কাৰণ কেলে আমি যাওঁ বা আপোনালোক যায় মৰমত যায় জুবিন দাৰ বাবে যায় আৰু সি ওপৰৰ পৰা আহিব ডিঙি ধৰি দলিয়াই দিব কিবা ঠেলা মাৰি দিব এনেকুৱা ধৰণৰ তো সেইখিনি কথা আজি জনাইছে যে সিদ্ধাৰ্থ শৰ্মা কেনেকুৱা এটা আছিল লগত এইটো যেনেকৈ মানে সি দেখাবলৈহে এইবিলাক কৰি থাকে ইত্যাদি সেইবিলাক কথা কৈছে মুঠতে আৰু সেইখিনি সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আজি সেইখিনি আনিছে চিৰঞ্জীৱ কাশ্যপে সেইখিনি আপোনালোকে বাতৰি যদি চাইছে নিশ্চয় আপোনালোকে গম পাইছে নেক্সট খবৰ আহিছো নেক্সট খবৰ হৈছে যে 1 কোটি টকাৰ লেনদেন হোৱাটো মিছা কথা তো 1 কোটি টকাৰ লেনদেন হোৱাটো মিছা কথা বুলি কৈছে এই মন্তব্য দিছে পিএছও পৰেশ বৈশ্যৰ কন্যাই কৈছে যিহেতু আজি এছআইটি সেই তেনেদৰে সেইখিনি সিআইডি কাৰ্যালয়লৈ তাত গৈছে তো 1 কোটি টকাৰ যি লেনদেন হোৱা বুলি কৈ আছে যে পিএছওৰ এই যি পৰেশ বৈশ্যৰ একাউণ্টৰ লগত সেইখিনি আৰু এইখিনি নহয়
কন্যাই তেনেদৰে সেইখিনি কি কৈছে 1 কোটি টকা লেনদেন হোৱা নাই ইত্যাদি ইত্যাদি বুলি কৈছে যি নহওক যেনেদৰে নহওক দোষীয়ে শাস্তি পাব লাগে সেইটো তদন্তত ওলাব কাৰ লগত কি কেনেদৰে হৈছিলে সেই সকলোখিনি কথা এটা নেক্সট খবৰ আহিছো নেক্সট খবৰ হৈছে যে তেওঁলোকে ফুৰ্তি কৰি আছিল ফুৰ্তি কৰি আছিল আৰু ফুৰ্তি কৰি ইয়টৰ পৰা জুবিন গাৰ্গৰ শেষ মুহূৰ্ত চাই আছিল এনেদৰে কৈছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য তেওঁলোকে ইয়টত আছিল ইয়টত পাৰ্টি কৰি আছিল যেহেতু সেইখিনি কথা কৈছে কি কি গাহৰি খোৱা বিয়াৰ খোৱা কিবা ইত্যাদি ইত্যাদি আৰু সেই তেওঁলোকে ফুৰ্তি কৰি ইয়টৰ পৰা জুবিন গাৰ্গৰ শেষ মুহূৰ্ত চাই আছিল বুলি কৈছে আৰু যিবিলাক ভিডিঅ' টুকুৰা টুকুৰকে ৱেব ছিৰিজৰ দৰে তেনেদৰে আহিছে সেইখিনিত আমি দেখিছোঁ ভিডিঅ'বিলাকত দেখাৰ দৰে যে পানীত জঁপিয়াব দিছে যিজন মানুহক পানীলৈ যাবলৈ নকৈছে ডক্টৰে সেইজনক পানীত জঁপিয়াইছে সেইখিনি চাই আছে ৰং কৈছে ইপালে যাব পাৰিনি ইত্যাদি ইত্যাদি সেইবিলাকতো আমি দেখিয়ে আছোঁ বিশেষকৈ বহলা কোৱাৰ প্ৰয়োজন নাই ভিডিঅ'বিলাকতে আমি দেখিছোঁ তো সেই তেনেদৰে কৈছে যে তেওঁলোকে ফূৰ্তি কৰি ইয়টৰ পৰা জুবিন গাৰ্গৰ শেষ মুহূৰ্ত চাইছিল সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই তেনেদৰে কৈছে আৰু নেক্সট খবৰ আহিছোঁ নেক্সট খবৰ হৈছে যে কাইলৈ এডিআৰি ফলাফল দিব গেট 4 ফলাফল দিব এতিয়া পৰ্যায়ক্ৰমে এতিয়াতো গমেই পাই আছে আপোনালোকে এডিআৰি গেট 3 দিলে আসাম পুলিচত দিলে শিক্ষকৰ তেনেদৰে সেইখিনি দিব 20 তাৰিখলৈকে অহা 20 তাৰিখলৈ তেনেদৰে দিয়ে থাকিব আৰু কাইলৈ দিব এডিআৰি গেট 4 ফলাফল দিব আৰু পৰ্যায়ক্ৰমে তেনেদৰে দিব আৰু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো জনাইছে যে আগন্তুক সময়ত এইখিনি নিযুক্তি হৈ যোৱাৰ পাছত আকৌ নতুন বিজ্ঞাপন ওলোৱাৰ কথা এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এটা নেক্সট খবৰ আহিছো নেক্সট খবৰ আছে যে শ্যামকানু মহন্তৰ পত্নী তো যেহেতু পত্নী আহিছে সেইখিনি তালি টোপোলা লৈ কিবা কিবি কাপোৰ হওক কিবা আৰু তেওঁলোকে সেই শ্যামকানু মহন্তৰ পত্নীক সোধা গৈছে যে কি কৈছে কি নাই কোৱা কি কয় মুঠৰ ওপৰত বাট নেমাতে তেনেকুৱা ধৰণৰ এটা কথা আপোনালোকে সেইখিনি খবৰবিলাক দেখিয়ে আছে যে কেনেদৰে সেইখিনি তেওঁলোক যদি সোধা যায় কি হ'ল ইমান দিন আহিয়ে আছে বা কিবা কৈছে নেকি এনেকুৱা ধৰণৰ কথা মান নামাতে তো আজিও সেইখিনি চিআইডি কাৰ্যালয়ত উপস্থিত হৈছে শ্যামকানু মহন্তৰ পত্নী নেক্সট খবৰ আহিছো নেক্সট খবৰ হৈছে যে অৰুণোদয় আঁচনিৰ বহুতো মহিলা তেনেদৰে পোৱা নাই বা বহুতে যিসকলে পাব লাগিলে তেনেদৰে এই মহিলাসকলেও পোৱা নাই কি হ'ল তো আগন্তুক সময়ত নিশ্চয় এটা ভাল খবৰ ওলাব কাৰণ কেলে এতিয়া যিটো পৰ্যায়ত এনেদৰে দেখিছে যে যিসকল মহিলা বিশেষকৈ পাব লাগে কোনোবা ধৰি লওক একেবাৰে বিশেষভাৱে সক্ষম কোনোবা আৰু কোনোবা ধৰি লওক বিধৱা মহিলাসকলক পাব লাগে বুলি কৈছে যিসকলে অবিবাহিত ঘৰতে আছে মহিলাসকল তেওঁলোকক দিয়া হৈছিলে প্ৰাধান্য তো তেওঁলোকেই বহুতো তেনেদৰে সেইখিনি নাম বাদ পৰি গৈছে তো তেওঁলোককো অতি সোনকালে এইখিনি দিয়া হ'ব তো নিশ্চয় ভাল খবৰ এটা ওলাব কাৰণ কেলে এনেকুৱা ধৰণৰ হ'লে তেনেহ'লে আঁচনিখন ৰূপায়ণ কৰা কোনো ধৰণৰ অস্তিত্বই নাথাকিব সো আজি ভিডিওটোত এইখিনি আছিলে আপোনালোকক এইখিনিয়ে জনালো আপোনালোকক ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ আপোনালোকে ভিডিওৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিও দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিওটো চাই ভাল পালে লাইক এটা কৰি দিব আৰু বহুত বেছি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো তো আগন্তুক সময়ত অহাকালিলৈ যিসমূহ খবৰ আছে যেনেদৰে আছে যিয়ে নহওক সকলোখিনি আপডেট পাই থাকিবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এইখিনিয়ে জনালো তো আকৌ এবাৰ বহুত বেছি ধন্যবাদ অন্য এটা ভিডিওতে লগ পোৱাৰ